আৰু এই ব্ৰহ্মপুত্ৰ আপদ নহয়, আমাৰ বাবে সম্পদ। কোনো নদীয়ে আমাৰ কাৰণে আপদ নহয়, কেৱল ইয়াক মূল্যায়ন কৰা, অধ্যয়ন কৰি গৱেষণা কৰি ইয়াৰ শক্তিবিলাক আৱিষ্কাৰ কৰাটো হৈছে মানৱ ধৰ্ম। আমি সকলোৱে এই কথাবিলাক কেতিয়াবা অৱজ্ঞা কৰাৰ কাৰণে ইমান সুন্দৰ ব্যৱস্থাটোক আমি সদ্ব্যৱহাৰ কৰিব নোৱাৰো। আৰু আজি এই টাৰ্মিনেল নিৰ্মাণ হোৱাৰ বাবে ভৱিষ্যতৰ দিনত আমাৰ কেৱল বঙাইগাঁও জিলাই নহয়, চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, বাংলাদেশ, ভাৰত তিনিখন ৰাষ্ট্ৰৰ মাজত ইয়াত বেপাৰ বাণিজ্য, ইয়াৰ উপৰিও তিনিখন ৰাষ্ট্ৰৰ মাজত আন্তৰিকতা, সদ্ভাৱনা, বায়লেটাৰেল ৰিলেশ্যনশ্বিপ আৰু আমাৰ যিটো ফ্ৰেণ্ডশ্বিপ সেইটোক আৰু শক্তিশালী কৰাৰ বাবে এই জলপথে আমাক উত্তম ব্যৱস্থা প্ৰদান কৰিব, উত্তম সুযোগ প্ৰদান কৰিব। গতিকে সেইকাৰণে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাল্টি মডেল লজিষ্টিক পাৰ্ক বানাৰস নেশ্যনেল ৱাটাৰৱেজ 1 গংগাৰ বানাৰসত, চাহেবগঞ্জ ঝাৰখণ্ড আৰু ইণ্টাৰ মডেল লজিষ্টিক পাৰ্ক কালুঘাট বিহাৰ আৰু হালদিয়া বেংগল আৰু আজি চতুৰ্থটো মাল্টি মডেল লজিষ্টিক পাৰ্ক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক উপহাৰ দিলে, উত্তৰ পূৰ্বাঞ্চলক উপহাৰ দিলে এই যোগীঘোপা। গতিকে এইটো এটা আন্তঃৰাষ্ট্ৰীয় নদী বন্দৰ। এইটোৱে আজি তাৰিখত আপোনালোকে যিটো অৱস্থা দেখিছে, আৰু আপোনালোকক মই কলো 10 বছৰ পাছত আপোনালোকে দেখিব, 5 বছৰ পাছত দেখিব যে এই বন্দৰটোৱে কেনেধৰণে ব্যৱসায় বাণিজ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত আৰু আমাৰ এই জিলাখনৰ পৰা আৰম্ভ কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশ কেনেধৰণে উপকৃত হ'ব আপোনালোকে নিজ চকুৰে দেখিব। আৰু ইয়াৰ যোগেদি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হাজাৰ হাজাৰ আমাৰ উঠি অহা প্ৰজন্মই ইয়াত তেখেতসকলৰ উপাৰ্জনৰ পথ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।